টাইগাৰে টহল দিছে। ঘৰে চোতালে গাঁৱে পথাৰে বাঘ সোমাইছে। কলিয়াবৰত দুটাকৈ ঢেকীয়াপতীয়া বাঘে ৰাইজৰ টোপনি ধৰিছে। বাঘটো এতিয়া আমি ইয়াত এটা দেখিলে, এতিয়া সেইটো তাত এটা আছে। এইটো বাঘে ছাগলী লৈ গ'ল, এইটো বাঘ ইয়াত খাই আছে। অলৰেডি দুটা বাঘ হ'বই লাগিব। মানুহ আতংকিত হৈছে। মানুহ আতংকিত। ছাগলীৰ কাৰণে আমাৰ দিগদাৰেই হৈছে পুহিবলৈ। এয়া গৰু দেখিছে নহয়, তাত কামুৰি খাই আছে, গৰুৱে বেবাই আছে। বাঘ কেইটা আছে? বাঘ তাত দুটা দেখিছোঁ। এটা ছাগলী লৈ গৈছে ইয়াত, আকৌ সিদিনাখনটো এটা গাহৰি এটা মুখৰ আগৰ পৰাই লৈ গুচি গ'ল তেনেকৈ দাগি। কেতিয়াবা চিকাৰ বিচাৰি এইদৰেই টহল দিছে বন ৰজাই। আন কেতিয়াবা আকৌ চিকাৰ কৰি গাঁৱৰ কাষতেই জিৰণি লৈছে প্ৰকাণ্ড ঢেকীয়াপতীয়াই। কলিয়াবৰ চাহ বাগিচা, সোণাৰী কামাখ্যা আৰু নাম কামাখ্যা গাঁৱত তেনেই সুলভ হৈ পৰিছে বন ৰজাৰ পেট্ৰলিং। নিশাটো বাদেই কলিয়াবৰৰ জনাঞ্চলত দিনতেই চিকাৰ কৰাত নামিছে দুটাকৈ ঢেকীয়াপতীয়া। কেতিয়াবা কাৰোবাৰ ঘৰৰ চোতালৰ পৰাই যদি ছাগলী টানি নিছে বাঘে, তেন্তে আন কেতিয়াবা বাগিচাৰ মাজত চৰি থকা গোধন থপিয়াই নিছে বন ৰজাই। মানে বহুত আতংকৰ সৃষ্টি হৈছে এতিয়া। আৰু এইখন জেগা মানে একেবাৰে নিচেই পাহাৰৰ ওচৰত লাগি থকা গাঁও এখন হয়। এইটো নাম কামাখ্যা গাঁও। ছাগলীটো বৰ্তমান এই অকণমান আগত আছিলে চোতালত। বাহিৰৰ ছাগলী তাৰ পৰা খাই ছাগলী হয়, তাৰ পৰাই লৈ গুচি। মানুহ আছে, মানুহ চব চলা ফেৰা কৰি আছে মানুহ ওচৰতে। এই দিনৰ ভাগতে এতিয়াতো এটা ছাগলী লৈ গ'ল, এটা গৰু মাৰিলে। বাঘ কেইটা আছে? বাঘটো আমি বৰ্তমান এতিয়া এটাই দেখিছোঁ। বাঘটো এটাই দেখিছোঁ, কিন্তু বাঘটো কোৱা মতে বাঘ দুটা আছে। এতিয়া বাঘ দুটা দেখিছোঁ বৰ্তমান। গৰুৰ লগতে দুটা বাঘ এতিয়া খাই আছে বৰ্তমান দেখিছোঁ। দুটা বাঘে খাই আছে? দুটা বাঘে খাই আছে। মায়ে আতংকত ভয় খাই আছে এতিয়া কি হ'ব, ৰাতি হ'লেও আকৌ আহিব চাগে। এইটো হয় নিশ্চয়। দিনতে যিহেতু দিনতে চোতালত গুচি আহিলে, ৰাতি ঠিক নাই ঘৰত সোমাই যাব পাৰে। এইটোতো মানুহ আহি থাকে না, জনসাধাৰণৰ অহা যোৱা বাট হয়। এইটো মানুহ আহি থাকে, এইটো ভয়ৰ কথা হৈছে এতিয়া বৰ্তমান। অহাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে, বিহিত ব্যৱস্থাটো ল'ব লাগে। গাঁৱত প্ৰৱেশ কৰি বাঘে দিনতেই গৰু ছাগলী ভক্ষণ কৰা দেখি ভয়ত পেপুৱা লাগিছে কলিয়াবৰৰ নাম কামাখ্যা গাঁওবাসী। বন বিভাগ আৰু আৰক্ষীৰ পহৰাৰ মাজত থকা গাঁওবাসী এতিয়া শংকিত আৰু আতংকিত। কাৰণ হিংস্ৰ বাঘৰ চিকাৰ কৰাৰ দৃশ্যবোৰ দেখি ভয়ত কম্পিত হৈ পৰিছে কলিয়াবৰৰ সোণাৰী কামাখ্যা আৰু নাম কামাখ্যা গাঁৱৰ বাসিন্দা। মানে এনেকুৱা হৈছে, বাঘটো কোন সময়ত কোন জেগাত ওলাই মানে ধৰিব নোৱাৰি। তাতে কালি আমি দুটা বাঘ দেখা পাইছোঁ। সেইটো কাৰণে আমি প্ৰথম অহাৰ পিছতে আমি এটা বাঘ দেখা পাইছিলোঁ। বাঘটো মাথাৰি মানে ৰাস্তা পাৰ হোৱাৰ পিছত এইফালে শুনিলোঁ এটা গৰু আৰু এটা ছাগলী মাৰিলে বুলি। তেতিয়া মানে দুইটা বাঘে একেলগে থকাটো আমাৰ সন্দেহ হৈছে। বাঘ আহিব পাৰে, বাঘৰ ক্ষতি আমি অভ্যস্তই, বাঘ প্ৰায়ে আহে, কিন্তু ইমান ক্ষতিটো কম কৰিছিলে। আৰু এতিয়া এই দুটা বাঘে যথেষ্ট ক্ষতি এইকেইদিনত কৰিছে। এনেই বাঘ মাজে মাজে আহে, আৰু ইয়াতে আমি ভাবোঁ এইটো কামাখ্যা মন্দিৰৰ এটা অঞ্চল, গতিকে এই মন্দিৰৰ কিবা কথাটো বাঘ আহে বুলি আমি বিশ্বাস কৰোঁ। বন ৰজাৰ মুক্ত বিচৰণ আৰু পশুধন নিধন কৰাৰ বাতৰি নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ পাছতেই বাঘ ধৰিবলৈ উঠি পৰি লাগিছে বন বিভাগ। ছাগলী টোপ দি বাঘ ধৰিবলৈ নাম কামাখ্যা গাঁৱত পতা হ'ল পিঞ্জৰা। এতিয়া মাথো অপেক্ষা চিকাৰ কৰিবলৈ অহা চিকাৰী চিকাৰ হোৱালৈ। এতিয়া বাঘটো প্ৰায় যেতিয়া ইয়াত আহে, ছাগলী দিয়া আছে, সেইফালৰ পৰাতো বাঘটো কৰিব লাগে। বাঘটো আমি দুটা দেখিছোঁ কালি। এনেই বাঘ তিনিটাও দেখিছিলোঁ আজি 2-3 মাহৰ আগত। এতিয়া দুটা বাঘ কালি দেখা হৈছে। এটা বাঘ পৰিলে এইটো বাঘ ভয় খাই যাব পাৰে, কিন্তু এই দুটাটো মতা মাইকী বুলি আমি ধৰিছোঁ। আজি পিঞ্জৰাটো স্থাপন কৰা হ'ল। আমি আৰু এটা পিঞ্জৰা স্থাপন কৰাৰ কথা ভাবিছোঁ, যিহেতু ইয়াত দুটা বাঘ প্ৰত্যক্ষ কৰা হৈছে। আমি আশাবাদী হয়, আমি বিচাৰোঁ বাঘটো ইয়াৰ পৰা নিৰাপদ জেগাত আমি ইয়াৰ পৰা নিবলৈ সক্ষম। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।